ঠাণ্ডা দিন আৰম্ভ হ'ল কি নহ'ল, মোৰ ঘৰত স্নেক্সটো আৰম্ভ হৈ গ'ল। চ' আজি বনাইছিলোঁ স্নেক্স ৰোল, যিটো মই চিকেন ৰোল হয়, বহুত ছফ্ট আছিলে। আহক ৰেচিপিটো আৰম্ভ কৰোঁ। তাৰ কাৰণে আপোনালোকে বহুত বেছি কৰিব নালাগে। অলপ ময়দা ল'ব, লগতে অলপ নিমখ, এটা কণী ভাঙি দিছোঁ, লগতে অকণ ৰিফাইন দিছোঁ, অলপমান বেকিং পাউডাৰ দি লগতে অলপমান ভালদৰে এইখিনি মিক্স কৰি লৈছোঁ। এতিয়া অলপ অলপকৈ পানী এড কৰক আৰু এটা ছফ্ট ডো প্ৰস্তুত কৰি লওক। এতিয়া ডোটো ভালদৰে প্ৰস্তুত হোৱাৰ পাছত অলপ সময়ৰ কাৰণে ৰেষ্ট হ'বৰ কাৰণে ৰাখি দিছোঁ। প্ৰায় 15-20 মিনিট ৰাখি দিছোঁ যাতে অলপমান ছফ্ট হয়। এতিয়া অলপ চিকেন লৈছোঁ, চিকেনখিনি অলপ নিমখ দি ভালদৰে সিজাই লৈছোঁ, লগতে দেখিছে পিঁয়াজ আৰু কবি অলপ ভালকৈ চপ কৰি লৈছোঁ। এতিয়া অলপ তেল লৈ তাত অলপমান চিকেন আৰু যিখিনি মই চপ কৰি লোৱা কবি আৰু যিখিনি পিঁয়াজ আছিলে, এতিয়া ভালদৰে মই এইখিনি এটা ষ্টাফিং বনাই লৈছোঁ। মছলা আৰু চচ নিজৰ মতে দি আপোনালোকে ষ্টাফিংটো ৰেডি কৰি ল'ব, কাৰণ সকলোৱে একেই ভাল নাপায়। গতিকে বহুতে অলপ ষ্টাফিংটো স্পাইচি হ'লে বেছি ভাল পায় আৰু কিছুমানে নৰ্মেল। গতিকে এনেকৈ মই এটা ৰোল আকাৰ দি গোল্ডেন ব্ৰাউন কালাৰ হোৱালৈ ভাজি থাকিলোঁ। চিম্পুল আৰু ইজি ৰেচিপি হয়, সকলোৱে ট্ৰাই কৰিব পাৰে। কম সময়তে প্ৰস্তুত কৰিব পাৰিব, প্ৰায় 10-15 মিনিটত। ওপৰত অলপ মেয়নিজ দি ডেক'ৰেশ্যন কৰিছোঁ।